Hello students, welcome to my class. আৰু আজি মই লৈ আহিছো ষষ্ঠমান শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিখনৰ চতুৰ্থটো পাঠ মাই লেণ্ড। আজি আমি পাঠটি ধুনীয়াকৈ বুজি লম। প্ৰথমতে কৈছে look at the picture and tell your friends what you can see. তলৰ ছবিখনলৈ চোৱা আৰু তুমি ছবিখনত কি দেখিছা হেতু তোমাৰ বন্ধু বৰ্গৰ লগত আলোচনা কৰিব দিছে। ইয়াত কৈছে tell your friend how you feel when you see the Indian national flag flying high in the sky. কৈছে যে tell your friend মানে তুমি তোমাৰ বন্ধুসকলক কোৱা যে তোমাৰ কেনেকুৱা ফিল হয় যেতিয়া তুমি দেখা পোৱা, তোমাৰ কেনেকুৱা অনুভৱ হয় যেতিয়া ইণ্ডিয়ান নেশ্যনেল জাতীয় পতাকাখন যেতিয়া আকাশত উৰে তেতিয়া তোমালোকৰ কেনেকুৱা ফিল হয় সেই ফিলটো তোমাৰ বন্ধুৰ লগত আলোচনা কৰিব দিছে। এবাৰ আহিছোঁ আমি কবিতাটোৰ মাজলৈ। মাই লেণ্ড অৰ্থাৎ মোৰ ভূমি, ভূমি মানে হৈছে মাটি বা মোৰ ভূমি বা মোৰ মাটি, এইদৰে কৈছে। আমাৰ কবিতাটোৰ কবিজন হৈছে থমাছ অছবৰ্ণ ডেভিছ। আমি প্ৰথমত কবিজনৰ বিষয়ে অলপ কিছু জানি লওঁ। এবাউট দি পয়েট অৰ্থাৎ কবিৰ বিষয়ে কিছু কথা লিখি দিছে ইয়াত। থমাছ অছবৰ্ণ ডেভিছ ৱাজ এন আইৰিছ পয়েট। অৰ্থাৎ থমাছ অছবৰ্ণ ডেভিছ এজন আইৰিছ পয়েট আছিল, আইৰিছৰ কবি আছিল। He was born on October 14, 1814 আৰু তেখেতৰ জন্ম হৈছিল 1814 চনত 14 অক্টোবৰত। ক'ত জন্ম হৈছিল? মালাউ চহৰত হৈছিল আৰু এই চহৰটো আছে আয়াৰলেণ্ডত। তাৰপিছত কৈছে he wrote a nation once again আৰু তেখেতে লিখা কিছুমান গ্ৰন্থৰ নাম কৈছে ইয়াত, যেনেকুৱা তোমালোকৰ a nation once again, the battle of Fontenoy, etc. অৰ্থাৎ এইবিলাক হ'ল তেওঁৰ লিখা গ্ৰন্থৰ নাম। He died on September 16, 1845. তেখেতৰ মৃত্যু হৈছিল 1845 চনৰ 16 ছেপ্টেম্বৰত। এইখিনি আছিল আমাৰ কবিৰ বিষয়ে। এবাৰ আমি কবিতাটো পঢ়োঁ। মাই লেণ্ড অৰ্থাৎ মোৰ মাটি কৈছে she is a rich and rare land অৰ্থাৎ she বুলি ইয়াত দেশ মাতৃক কোৱা হৈছে যে she is a rich and rare land। তেখেতৰ দেশখন হৈছে ধনী অৰ্থাৎ ধনী আৰু rare land আটাইতকৈ দুষ্প্ৰাপ্য মানে যাক সহজতে পোৱা নাযায়। she is a fresh and fair land। এইটো সজীৱ আৰু fair land মানে ধুনীয়া। she is a dear and rare land আৰু land মোৰ ভূমিয়ে হৈছে আটাইতকৈ মৰমৰ আৰু দুষ্প্ৰাপ্য যি অইন দেশৰ দৰে নহয়। this native land of mine মানে এই দেশ ইয়াত কোৱা হৈছে যে ইয়াৰ মানুহৰ দৰে সাহসী মানুহ আৰু ক'তো পোৱা নাযায়, অৰ্থাৎ এই দেশখনৰ মানুহে সাহসী বুলি বুজোৱা হৈছে। ইয়াত কৈছে যে ইয়াৰে সকলোবোৰ মানুহেই কি ব্ৰেভাৰ মানে বহুত সাহসী। হাৰ ওমেন্স হাৰ্ট নীল ৱেভাৰ অৰ্থাৎ ইয়াৰ যিবিলাক মহিলা আছে ওমেন, মহিলাবিলাকৰ হাৰ্ট অৰ্থাৎ অন্তৰখন খুবেই সাহসী আৰু আই ডিড ফ্ৰীলি ডাই টু ছেভ হাৰ অৰ্থাৎ কবিয়ে কৈছে যে দেশখনক মই ছেভ কৰিব পাৰিম, মোৰ দেশ মাতৃৰ কথা ভাবি মই প্ৰাণো দিব পাৰিম, এইদৰে ইয়াত বুজোৱা হৈছে। আৰু কবিজনৰ নামটো তোমালোকে মনত ৰাখিবা, থমাছ অছবৰ্ণ ডেভিছ। ষ্টুডেণ্টছ আজিলৈ ইমানেই। কবিতাটো আশা কৰোঁ তোমালোকক বুজাবলৈ সক্ষম হৈছোঁ। কিবা নুবুজা থাকিলে মোক নিশ্চয়কৈ কমেণ্ট ছেকশ্যনত জনাবা। ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত আমি এই পাঠৰ প্ৰশ্ন উত্তৰখিনি কৰিম। আজিলৈ ইমানেই, ধন্যবাদ।